হেল্ল' ষ্টুডেণ্ট, এটা অতিকে ইম্পৰ্টেণ্ট ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। ইয়াত ইম্পৰ্টেণ্ট বুলি এইকাৰণে কৈছোঁ কাৰণ এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপকামিং হাফ ইয়েৰলি এক্সাম 2026ৰ সম্পূৰ্ণ ৰুটিনখন আগবঢ়াম। ইতিমধ্যে ৰুটিন প্ৰকাশ হৈছে আৰু ইতিমধ্যে বহুতো ষ্টুডেণ্টে মোক হাফ ইয়েৰলি এক্সামৰ ৰুটিন বিচাৰি মেছেজ কৰি আছে। এনিৱে তেওঁলোকৰ লগতে সকলোৰে সহায় খোৱাকৈ আগবঢ়ালোঁ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ, আৰু কোনোবা যদি নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ ইয়াৰ থ্ৰুৱেদি মই তোমালোকক কেৱল মেট্ৰিক পৰীক্ষা নহয় আপ টু ক্লাছ 12লৈকে গাইড কৰিম, যাতে তোমালোকে এক্সামত এটা ভাল মাৰ্ক কেৰি কৰিবলৈ সমৰ্থ হোৱা। তো আহা তেতিয়াহ'লে আমি এতিয়া হাফ ইয়েৰলি এক্সামৰ ৰুটিনখন ডিছকাছ কৰোঁ। তো ইয়াত তোমালোকে দেখা পাইছা হাফ ইয়েৰলি এক্সামিনেশ্যন 2026-27 ক্লাছ 9 এণ্ড ক্লাছ 10 প্ৰগ্ৰেম। তোমালোকে দেখা পাইছা এক্সামটো মৰ্ণিং আৰু ইভিনিং দুটা ছেশ্যনত অনুষ্ঠিত কৰিছে। মৰ্ণিং ছেশ্যনটো আৰম্ভ হ'ব 9টা বজাৰ পৰা 12টা বজালৈ ক্লাছ 10ৰ বাবে, আৰু ইভিনিং ছেশ্যনটো আৰম্ভ হ'ব 1টা বজাৰ পৰা 4টা বজালৈ, অৰ্থাৎ বিয়লি 1টা বজাৰ পৰা 4 বজালৈ। এইটো হৈছে ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে। তো এক্সাম ষ্টাৰ্ট হ'ব 25/9/2026, অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ পৰা শুকুৰবাৰ পৰিছে। সেইদিনা ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ মৰ্ণিং ছেশ্যনত আছে জেনেৰেল মেথমেটিক্স, আৰু ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বিয়লি আছে পিছবেলা, অৰ্থাৎ ইভিনিং ছেশ্যনত আছে ইংলিছ। নেক্সট এক্সামটো আছে 26/9/2026 তাৰিখে, সেইটো ছেটাৰডে পৰিছে। সেইদিনা ক্লাছ 10ৰ মৰ্ণিঙত আছে MIL, অৰ্থাৎ অসমীয়া ছাবজেক্টটো, আৰু ক্লাছ 9ৰো ইভিনিঙত আছে MIL। ইয়াত ব্ৰেকেটৰ ভিতৰত অল বুলি দিছে, কাৰণ MIL সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ অসমীয়া হ'ব পাৰে, কাৰোবাৰ নেপালী, কাৰোবাৰ বাংলা হ'ব পাৰে, কাৰোবাৰ বড়ো হ'ব পাৰে বা মণিপুৰী হ'ব পাৰে। তো যাৰ যিটো মাতৃভাষা সেইদিনা সেই মাতৃভাষা বিষয়টোৰ 26/9/2026 তাৰিখে হাফ ইয়েৰলি এক্সাম অনুষ্ঠিত হ'ব। নেক্সট এক্সামটো দিছে 28/9/2026, অৰ্থাৎ মানডে সোমবাৰ পৰিছে। সেইদিনা ক্লাছ 10ৰ মৰ্ণিঙত আছে জেনেৰেল ছায়েন্স, আৰু ক্লাছ 9ৰ ইভিনিঙত আছে জেনেৰেল মেথমেটিক্স। নেক্সট আছে 30/9/2026, অৰ্থাৎ ৱেডনেছডে পৰিছে বুধবাৰ। উক্ত দিনটোত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষা অনুষ্ঠিত হ'ব ৰাতিপুৱা, আৰু বিয়লি ক্লাছ 9ৰ জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰপিছতে নেক্সট এক্সাম আছে 1/10/2026, অৰ্থাৎ অক্টোবৰ মাহৰ 1 তাৰিখ, থাৰ্ছডে পৰিছে বৃহস্পতিবাৰ। সেইদিনা ক্লাছ 10ৰ মৰ্ণিঙত পৰীক্ষা হ'ব ইলেক্টিভ, ব্ৰেকেটত দিছে অল, অৰ্থাৎ সকলোৰে ইলেক্টিভ ছাবজেক্ট বেলেগ বেলেগ। কাৰোবাৰ হয়তো এডভান্স মেথছ, কাৰোবাৰ হিন্দী, কাৰোবাৰ জিঅ'গ্ৰাফী, কাৰোবাৰ ইলেক্ট্ৰনিক্স বা কাৰোবাৰ সংস্কৃত। তো যোনে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা সেইমতে পৰীক্ষা অনুষ্ঠিত হ'ব। মৰ্ণিঙত আছে ক্লাছ 10ৰ আৰু ইভিনিঙত আছে ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট। নেক্সট আহোঁ ছমহীয়া পৰীক্ষাৰ অন্তিমটো বিষয়লৈ। তো অন্তিমটো পৰীক্ষা অনুষ্ঠিত হ'ব 3/10/2026, ছেটাৰডে পৰিছে। তো সেইদিনা ক্লাছ 10ৰ মৰ্ণিঙত পৰীক্ষা হ'ব ইংলিছৰ, আৰু ইভিনিঙত অৰ্থাৎ 1টা বজাৰ পৰা 4টা বজালৈ ক্লাছ 9ৰ পৰীক্ষা অনুষ্ঠিত হ'ব ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ। তো এয়া আছিলে ক্লাছ 9 আৰু 10 অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগন্তুক ছমহীয়া পৰীক্ষাৰ সময়সূচী বা প্ৰগ্ৰেম বা ৰুটিন। তো তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা, আৰু লগতে প্ৰত্যেকটো ছাবজেক্টৰ ভালকৈ অনুশীলন কৰিবা ঘৰত, যাতে তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ পাব পাৰা। মোৰ ফালৰ পৰা তোমালোক সকলোলৈ শুভেচ্ছা থাকিল। আৰু পৰীক্ষাৰ আগে প্ৰত্যেকটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত তোমালোকে পাই যাবা, যিখিনি তোমালোকৰ এক্সামৰ বাবে যথেষ্ট সহায়ক হ'ব। তো এনিৱে এয়া আছিলে নগাঁও জিলাৰ পৰা প্ৰকাশ পোৱা ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টসকলৰ বাবে হাফ ইয়েৰলি এক্সামৰ ৰুটিন বা প্ৰগ্ৰেম। তোমালোকে এইখিনি নোট কৰি ল'বা, আৰু বাকীবিলাক ডিষ্ট্ৰিক্টৰ ৰুটিন খুব সোনকালে মোৰ চেনেলত পাই যাবা তোমালোকে। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।